ঘৰৰ চব ক'লা হৈ গ'ল নেকি হা? ইমান দেৰিৰ পৰা বেল বজাই আছোঁ, কাৰো সাৰ শব্দই নাই। চবে তোৰ দৰে নিশাচৰ নহয় নহয়। এতিয়া ৰাতি দুভাগ হ'ল, টোপনিত চবে লালকাল হৈ আছে। বাছ আজিকালি বৰ লেকচাৰ দিয়া তুমি। বেছি লাই পাই গৈছাতো। জোন বাবা, হ'ব খাবলৈ কিবা আছে নাই নে গোটেইখিনিয়ে খাই থৈ দিছা? আছে, ডাইনিং টেবুলত থোৱা আছে। মই এতিয়া সেইবোৰ ভাত খাম নাখাওঁ। বৰফৰ দৰে চেঁচা হৈ গৈছে এইবোৰ। কোনে খাব সেইবোৰ ভাত? এই ৰাতি 12টাত ক'ত গৰম ভাত পাবা? ঠাকুৰ তোৰ ঘৈণীয়েৰে নহয় নহয়। বাৰে বাৰে একেটা কথাকে খুচৰি নাথাকিবচোন। যিটো অধ্যায় মই পাহৰিব খোজো, মানুহবোৰে কেৱল সেইটোহে মনত পেলাই থাকে। তোৰ কথা জানো আমি নুবুজো, কিন্তু সমস্যাটো হৈছে ৰোহনক লৈহে। সি কেতিয়াবা দেউতাকক লৈ এনেকুৱা কিছুমান প্ৰশ্ন সোধে নহয়। সিটো মোকো সোধে, কিন্তু যিজন মানুহে আজি 8 বছৰে আমাক মনত নেপেলালে, তেওঁৰ কথা আমি মনত পেলাই থাকি কি লাভ? প্ৰথম সন্তান গাত থকা অৱস্থাত যিজন মানুহে নিজৰ পত্নীক ডাইভৰ্চ দিব পাৰে, সেইজন মানুহৰ কথা মই মোৰ ৱেষ্টকটটো ক'ত? যা সি স্কুল যাবৰ হ'ল নহয়। ময়ে তাক স্কুল বাছত তুলি দি থৈ আহিম। যা দিছোঁ ৰ'বা। নটা বাজি গ'লেই হ'বলা। তই আজি স্কুল নাযাওঁ নেকি? আজি ছুটি লৈছোঁ মা, পৰীক্ষাৰ বহি অলপ চাবলগীয়া আছে। খুৰা আহোঁ। শুনিছোঁ বোলে তোৰ চাকৰিটো ৰেগুলাৰ হ'ল মানে মই শুনিছোঁহে। হেডমাষ্টাৰে বোলে SI অফিচত চাৰ্কুলাৰখন চাই আহিছে। তেতিয়াহ'লে তোৰ দৰমহাও চাগে 10-12 হাজাৰমান হ'ব। জানো, হিচাপ কৰি চালেহে হ'ব। মই আহোঁ দিয়া। সদায় একেটা ব্ৰেকফাষ্টকে কৰি থাকিব পাৰি নেকি? ঠাকুৰ, এই সোপা কাৰ মূৰটো দিছ হা? কল ব্ৰেকফাষ্ট হ'ল। সেইকাৰণেতো কৈছোঁ, সোৱাদ লগাকৈ খুৱাবলৈ এজনী নিজৰ কৰি আনি ল। এটলিষ্ট নিজৰ কাৰণে নহ'লেও আমাৰ কথাটো এবাৰ ভাব। তই যদি সদায় এনেকৈ থাক, আমাৰ ভৱিষ্যত বুলিবলৈ কোন থাকিব বাৰু কচোন? কাৰ হাতত তই ফুকন বংশৰ দায়িত্ব দি থৈ যাবি? শ্লিপখনতে লিখিয়ে দিছোঁ, চব ৰোহনৰে বস্তু। সৰু কিবা কিবি আছে আৰু এইবিলাক বস্তু মই অনাতকৈ তই নিজেই গৈ চাই চিতি আনিব পাৰিলিহেঁতেন। সদায় দেখোন আনিয়ে থাকা। আজি আকৌ আপত্তি হ'লনে? লোৱা। তই যে গুৱাহাটীলৈ নাযাওঁ বুলি পেলাই ভীষ্ম প্ৰতিজ্ঞা কৰি থৈছ, সেইটোতো মই নাজানো। আজি 8 বছৰ হ'ল গুৱাহাটীৰ পৰা যি আহিলি আৰু যোৱাৰ নাম নললি। হ'ব দিয়া খুৰা, দেৰি হ'ব। তুমি বস্তুকেইটা লৈ আহাগৈ যোৱা।
মোৰ আজি আহোঁতে অকণমান পলম হ'ব। দূৰলৈ যাবা নেকি? শুকানজুৰি গাঁৱলৈ যাম, তাতে আমাৰ প্লেণ্টৰ কাম চলি আছে নহয়। শুকানজুৰি 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 নামটো শুনা শুনা যেন লাগিছে। শুনকচোন, হয় কওকচোন। শুকানজুৰিলৈ যোৱা ৰাস্তাটো মই এৰি থৈ আহিলোঁ নেকি বাৰু? ইছ, আপুনি ক'ৰবাতে এৰি আহিল। আপুনি দেখোন বেটিয়নীয়ে পাব হ'ল। বেটি শুনি? হয়। ঠিক আছে। এই ৰাস্তাটো অকণমান বহলকৈ বনাব লাগিব, নহ'লে ট্ৰাকবোৰ সোমাওঁতে প্ৰব্লেম হ'ব। আৰু পিছলৈ যেতিয়া আমাৰ ফেক্টৰীটো হৈ উঠিব, তেতিয়া এইটোৱে আমাৰ মেইন পাৰ্মানেণ্ট ৰাস্তা হ'ব। গতিকে এতিয়া জাষ্ট ষ্ট্ৰাকচাৰটো বনাই ট্ৰাক সোমাব পৰা কৰি দিলে হ'ল। বুজি পাইছা নহয়? ঠিক আছে, আহিছোঁ। অ' মা, ইমান ধুনীয়া গাড়ী নহয়, তুমি দেখাই নাই। ড্ৰাইভাৰ দাদা নাছিল নহয়। মোৰ ফ্ৰেণ্ডছবিলাকে গাড়ীখন চুব ধৰিছিল, মই চবকে খেদিছোঁ। তুমি একো কাজিয়া কৰা নাইতো? নাই নাই কৰা নাই। মই সিহঁতক কৈছোঁ যে লোকৰ গাড়ী চুব ভাল কৰিছা। নাপায়। তুমিও কেতিয়াও লোকৰ গাড়ীত হাত নিদিবা হা। আৰু শুনা, যদি কোনোবা অচিনাকি মানুহে গাড়ীত উঠিবলৈ মাতে, কেতিয়াও নুঠিবা। নুঠো, আমাৰ নিজৰ গাড়ীত উঠিম। আইতাই কৈছে নহয়, দেউতাৰ বহুত গাড়ী আছে। হেল্ল', আংকল, আপুনি ইয়াত গাড়ীখন নথব। কিয়? মোৰ ফ্ৰেণ্ডবোৰে গাড়ীত আঙুলিৰে লিখি দিয়ে। অ' হয় নেকি? তুমি কি কৰা? মই খেদো, লোকৰ গাড়ী চুব নাপায় নহয়। ভেৰি গুড। তুমি এইখন স্কুলতে পঢ়া? কোন ক্লাছ? ক্লাছ 4। ক্লাছ 4? গুড। তোমাৰ নামটো কি? ৰোহন জে ফুকন। আংকল, মোৰ বাছ আহিলে, বাই। ৰোহন, লাহে লাহে, নদৌৰিবা। আজি আকৌ শুকানজুৰিলৈকে নে? আমাৰ তাত প্লাণ্টৰ কাম চলি আছে বুলি তুমি নাজানা নেকি? নাই মানে মই বহুত দিনৰ পৰা কথা এটা ক'ম বুলি ভাবি আছিলোঁ। জোনালীহঁতৰ গাঁৱত যোৱাৰ বাটতে শুকানজুৰি। তই যদি বেয়া নাপাৱ, বেটিয়নীলৈ এবাৰ যাবি নেকি? গৈ নহয় মানে তাত ল'ৰাই হ'ল নে ছোৱালীয়ে হ'ল, তই গৈ খবৰ ল'ব নালাগে। কাৰোবাক সুধিলেতো গম পাবি। যিজনী ছোৱালীয়ে আজিলৈকে মোৰ এটা খবৰ নল'লে, তাইৰ মই উপযাচি খবৰ ল'বলৈ যাম। তহঁতৰ দুয়ো কোনো কম যেদি নহয়।
জোনালীওনো কম যেদিনে তাইৰ বাৰু মোৰ কথা মনত আছেনে? ৰামু কাকাইটো মোৰ এবাৰ খবৰ ল'ব পাৰিলেহেঁতেন। তয়েতো কৈছিলি ঘৰখনৰ ভিতৰত অকল তেওঁৱে তোক মৰম কৰে বুলি। কেনেকৈনো জানিম? ঘৰৰ আনবোৰৰ দৰে তেওঁ একেই। তেওঁনো খবৰ কৰে কেনেকৈ? বিহাৰী মানুহ, ক'ত গুৱাহাটী, ক'ত বেটিয়নী। তেনেকৈ নকবি অ'। তেওঁ আমাতকৈও বেছিহে অসমীয়া। সেইখন ঘৰত তেওঁ 40 বছৰ কটালে নহয়। ককাকৰ দিনৰ পৰাই আছে। তেওঁৰ কথা সকলোৱে মানে। তেওঁতো এবাৰ ক'ব পাৰিলেহেঁতেন। চব একেই, বুজিছ? জানো পাই, তোৰ কথাবোৰ মই ধৰিবই নোৱাৰো। এদিন এইফালে কবি, এদিন সেইফালে কবি। দুদিনমানৰ পৰা মোৰ মনটো কিবা ভাল লাগি থকা নাই অ'। এইটো লোৱা। থেংক ইউ আংকল। আংকল এই দুটা লওক। কিয়? মোক মায়ে সদায় কয় অচিনাকি মানুহে চকলেট দিলে নল'বা। মইতো তোমাৰ অচিনাকি নহয়। অ' আংকল মোৰ বাছ আহিলে, মই যাওঁ। শুনা, তাৰ পাছত মোক দুটা চকলেট দিলে, সেই দুটা চকলেট মই ঘূৰাই দিলোঁ। তেওঁ সদায় আহে নেকি? অ' ছুটিৰ টাইমত মোলৈ ৰৈ থাকে। কি হ'ল মা? তুমি আৰু মানুহজনক কেতিয়াও লগ নকৰিবা দেই। ক'ৰ মানুহ, কি বা কথা, কি বা মতলব? তাৰমানে কি মা? আইতাই যে কয় সোপা ধৰা হ'লে কি কৰিবা? জুলি থাকা। মোৰ কিন্তু সন্দেহ হৈছে খুৰাদেউ। সন্দেহটো মোৰো হৈ আছে। তহঁত কাকো একো কোৱা নাই বুলিহে, কথা নাই বতৰা নাই। ক'ৰবাৰ মানুহ এজনে সদায় সদায় গাড়ী লৈ আহি এই ফকলীয়া ল'ৰাটোক লগ কৰিবলৈ ৰৈ থাকে। দিনকাল যিহে হৈছে, ক'ৰ মানুহ, কি কথা, নহ'লে স্কুলৰ মানুহখিনিক জনাব লাগিব। তাকে ময়ো ভাবিছোঁ। খুৰা, আজি ৰোহনৰ স্কুল ছুটি হোৱাৰ পিছত আপুনিও বলক মোৰ লগত। মানুহজন কোন এবাৰ জানি বুজি লৈ। তহঁতে চিন্তা নকৰিবি, আজি মই কিবা এটা ব্যৱস্থা কৰি আহিম। সি কি বুলি ভাবিছে? ৰোহনৰ কোনো নাইকিয়া বুলি ভাবিছে নেকি? আজি কি হয় চাই থাক। চিন্তা আমি কৰিবই লাগিব। বয়সটো কাৰো বাবে ৰৈ নাথাকে। এইবাৰ তই আপত্তি নকৰিবি। ঘৰখন ভাল। ছোৱালীজনীও বেংগলোৰত MCA কৰি আহিছে। আৰু তোৰ সকলোবোৰ কথা জনাৰ পিছতো তেনে এখন ঘৰৰ পৰা তোক ছোৱালী দিবলৈ ওলাইছে। মই দেউতাকক কথা দিছোঁৱেই। এতিয়া যদি তই নাকৰ, মোৰ সন্মান ক'ত থাকিব? তোমালোকৰ হ'লনে? মোৰ শেষ কথাটো শুনা। কোনোবাই 1000 বাৰ জোৰ কৰিলেও মই দ্বিতীয়বাৰ বিয়া নকৰাওঁ। আগৰবাৰ তই কোৰ্ট মেৰেজহে কৰিছিলি, তাকো আমাৰ অমতত। তোৰ বিয়াৰ কথা জানে কিজনে? অন্যক ফাঁকি দিলেও মই নিজক ফাঁকি দিব নোৱাৰোঁ মা। এই কথাটোত যাতে আৰু তোমালোকে মোক জোৰ নকৰা। তাক শুকান জুৰিলৈ পঠিয়াবই নালাগিছিলে। সেইজনী আকৌ লম্ভিলে নেকি?
হে ভগৱান, মোক সঠিক ৰাস্তা দেখো। ৰোহন লাহে লাহে ডাঙৰ হৈ আহিছে। দেউতাকৰ বিষয়ে সি সুধিলে মই অসহায় হৈ গ'লো। সি বিচৰা প্ৰশ্নৰ উত্তৰ দিব মই পৰা নাই ভগৱান, আৰু মোৰ সামৰ্থ্য নাই। হে ভগৱান, তুমি মোক শক্তি দিয়া, শক্তি দিয়া। আংকল, আপুনি ইমান দিন কিয় অহা নাই? অ' মই বৰ বিজি হৈ থাকোঁ নহয় শুনটো। বিজি হ'লে আহিব নাপায় নেকি? মায়ে কৈছে মোৰ দেউতাই বহুত বিজি হৈ থাকে। হয় নেকি? সেইকাৰণে দেউতাই মোক ইমান দিন লগ কৰিবলৈ অহা নাই। হয় নেকি? ক'ত থাকে তোমাৰ দেউতা? গুৱাহাটীত। গুৱাহাটীত? ময়োতো গুৱাহাটীতে থাকোঁ। কি জানিবা মই তোমাৰ পাপাক চিনিয়ে পাওঁ। তোমাৰ পাপাৰ নামটো কি? জয়ন্ত বল্লভ ফুকন। তোমাৰ মাৰ নাম জোনালী? বেটিয়নী গাঁৱৰ? আপুনি মোৰ মাক চিনি পায়? অঁ, মা কোন আহিছে চোৱা। কোন আহিছে শুন? মই যে কৈ থাকো সেই আংকলজন আমাৰ ঘৰত নাহে। হয় নেকি? ক'ত আছে? সেই তাতে। বোলাচোন চাওঁ। আহাচোন, কোন হয়নো চাওঁ। আহা। আপোনালোকে মোক বিশ্বাস কৰক, মই নিজ ইচ্ছাৰে জোনালীক ডিভোৰ্চ দিয়া নাই। জোনালীয়ে পঠোৱা ডিভোৰ্চ নটিছত মই কেৱল চহীহে কৰিছোঁ। জোনালীয়ে মোৰ বিৰুদ্ধে যিমান অভিযোগ আনিছে মই কেনেকৈ সহ্য কৰোঁ কওক? মিছা কথা, সকলো মিছা কথা। নিজৰ দুখ থাকিবলৈ তেওঁতে এইবোৰ নাটক কৰিছে। বিশ্বাস নকৰিবা, তোমালোকে কোনোৱে আৰু কথা বিশ্বাস নকৰিবা। বাৰু, আপোনালোকে মোক বিশ্বাস কৰিব নালাগে, কিন্তু এওঁ পঠোৱা ডিভোৰ্চ নটিচ এতিয়াও মোৰ লগত আছে। মই তোমাক ডিভোৰ্চ নটিচ দিছিলোঁ। মোৰ হাতত কপি আছে। আপোনালোকে যদি বিশ্বাস নকৰে দুজনমান মোৰ লগত ওলাওক, মই এতিয়াই দেখুৱাই দিম। মই তোমাক ডাইভোৰ্চ দিব পাৰোঁ, তোমাক এৰি মই থাকিব পাৰোঁ। তুমি মোক এবাৰো নুসুধিলা কিয়? তুমি নিজে মোক সুধিব নোৱাৰিলে।